ক্ষুদ্ৰ ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে আজি মৰিগাঁৱৰ যি পবিতৰা হাট, এই পবিতৰা হাটত অসম ৰাজহ আৰু ভূমি আইন ১৮৮৬ যি সংশোধনী ব্যৱস্থা কৰিবৰ কাৰণে এখন আয়োগ গঠন কৰিছে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ অধ্যক্ষতাত লৈ এখন আয়োগ গঠন কৰিছে আৰু এই আয়োগক অসম ভূমি আৰু ৰাজহ আইন ১৮৮৬ সংশোধন কৰিবৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰা অসম পৰিলক্ষিত হৈছে। ইতিমধ্যে তেখেতসকলে অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে আৰু অহা ৩০ জুন তাৰিখৰ ভিতৰত বিভিন্ন জাতীয় সংগঠন, বিশিষ্ট নাগৰিক, শিক্ষাবিদ সকলোৰ পৰা তেখেতসকলে প্ৰতিবেদন বিচাৰিছে। কিন্তু আজি এই ক্ষেত্ৰত মতামত বিচাৰিছে। আমি সেই ক্ষেত্ৰত আজি এখন নাগৰিক সভা আহ্বান কৰিছিলোঁ আৰু আমাৰ নাগৰিক সভাত উপস্থিত আছিল আমাৰ ভীমগড় দেউৰী বঁটা প্ৰাপক তথা বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ নীলেশ্বৰ পাটৰ ছাৰ, তিৱা সাহিত্য পৰিষদৰ প্ৰতিষ্ঠাপক মুখ্য কাৰ্যবাহী সদস্য নাৰায়ণ কুমাৰ ৰাজুকাপুলি ছাৰ আছিল, তিৱা সাহিত্য পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা ডাঙৰীয়া, সদৰীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমল আমচি ডাঙৰীয়া, প্ৰহ্লাদ কুমাৰ মছৰম ডাঙৰীয়া, দীপক আমচং ডাঙৰীয়া, আমাৰ বিশিষ্ট সাহিত্যিক, লেখক, গৱেষক মনেশ্বৰ দেউৰী ছাৰ, আমাৰ সদৌ অসম ট্ৰাইবেল সংঘৰ মাননীয় উপসভাপতি পোহেশ্বৰ বৰদলৈ ডাঙৰীয়া, তিৱা সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱজ্যোতি মছৰম ডাঙৰীয়া, খগেন চন্দ্ৰ বৰদলৈ ডাঙৰীয়া আজি এই সভাত উপস্থিত আছিল আৰু আমাৰ মাজত উপস্থিত আছিল ডক্টৰ পুনিয়াম পাটৰ ছাৰ। গতিকে আমি আজি গোটেই সভাৰ যি কাৰ্যক্ৰমণিকা, আজি কাৰ্যক্ৰমণিকা বিভিন্ন অঞ্চলৰ পৰা ইয়াত আহি প্ৰতিনিধিবৰ্গ আহি পেলাই উপস্থিত হৈছিল, বিশিষ্ট গৱেষক লেখকসকল আহি ইয়াত উপস্থিত হৈছিল। আমি সকলোকে সদৰীয়া ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আজি এই নাগৰিক সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে যে যি জনজাতীয় যি ভূমি ৰাজহ আইন অসম ১৮৮৬ এই ৮৬ সংশোধন কৰিব বিচৰা কাৰ্য কিন্তু সদৰীয়া ছাত্ৰ সন্থা আৰু জাতীয় সংগঠনসমূহে কিন্তু ভুল বিৰোধিতা কৰিছে আৰু এই সংশোধনীৰ ব্যৱস্থাত আমাৰ যি ক'বলগীয়া আছে আমি সেই ক'বলগীয়াখিনি কম বা লিখিত দিবলগীয়াখিনি আমি দিম। কিন্তু তাৰ আগতে আমি প্ৰথম এটা প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ যে সেই প্ৰস্তাৱটোৱে হৈছে যে তাৎক্ষণিকভাৱে তেখেতসকলে ৩০ জুন তাৰিখটো বাছি ল'লে, কিন্তু আমি এইটো ছেপ্টেম্বৰ ৩০ তাৰিখলৈকে কিন্তু ইয়াক এক্সটেনশ্যন কৰিবৰ কাৰণে কিন্তু আমি দাবী জনাইছোঁ কমেও। আজি সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে। আজি নাগৰিক সভাই অসম ৰাজহ আৰু ভূমি আইন সংশোধনৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ মতামত আগবঢ়াবলৈ জাননী জাৰি কৰিছে। এই সম্পৰ্কত বিষয়টো যিহেতু অতি স্পৰ্শকাতৰ, গতিকে মতামত বা পৰামৰ্শ দিয়াৰ বাবে ৩ মাহ বা ছেপ্টেম্বৰ ৩০ তাৰিখলৈকে সময় বৃদ্ধি কৰাৰ কাৰণে দাবী প্ৰস্তাৱ গ্ৰহণ কৰে। দ্বিতীয়তে প্ৰস্তাৱ গ্ৰহণ কৰে যে আইন সংশোধনৰ বাবে আয়োগে কৰিব বিচৰা সংশোধনীৰ বিষয়ৰ প্ৰস্তাৱক খচৰা জনজাতীয় সংগঠনসমূহৰ বিশ্বাস আৰু আস্থাক লৈ মতামত আৰু পৰামৰ্শ সঠিকভাৱে দিয়া সুবিধাতে খচৰাৰ বিষয়সমূহ ৰাজহুৱা কৰিবৰ বাবে দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ সভাই অসম চৰকাৰে গ্ৰহণ কৰা আঁচনি মিছন বসুন্ধৰা 1, 2 আৰু 3 জৰিয়তে প্ৰকৃতাৰ্থত লাভান্বিত হোৱা নাই বুলি মত প্ৰকাশ কৰে। খণ্ড আৰু আৱেষ্টনী বসবাস কৰা জনজাতিসকল ভূমি অধিকাৰ হিচাপে ভূমি পট্টা পাবলৈ সক্ষম হোৱাটো সভাত বিসংগতি প্ৰকাশ পাইছে। সেয়েহে বিশেষ জৰীপৰ জৰিয়তে ব্যৱস্থা কৰি পট্টা দিবলৈকে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অবৈধ বেদখলকাৰী উচ্ছেদ কৰিবলৈ কাৰণে দাবী জনায়। আজি নাগৰিক সভাই অসমৰ সকলো জনজাতিৰ বসতি প্ৰধান গাঁওসমূহক সামৰি মাইক্ৰ ট্ৰাইবেল বেল ব্লক গঠন ব্যৱস্থা কৰিবলৈ দাবী জনাই সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰে। আজি নাগৰিক সভাই অসমৰ সকলো ট্ৰাইবেল বেল ব্লকৰ জৰীপ কৰি অবৈধ বেদখলকাৰীক উচ্ছেদ কৰা আৰু নথিভুক্ত নোহোৱা জনজাতিসকলক কৰ্তনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰৰ প্ৰতি দাবী জনাই সৰ্বসন্মতি সাপেক্ষে প্ৰস্তাৱ গ্ৰহণ কৰে। আজিৰ নাগৰিক সভাই তিৱা সাহিত্য পৰিষদ এলেকাত ভূমি অধিকাৰ শীঘ্ৰে তিৱা সাহিত্য পৰিষদক হাতত দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়। আজি এই সভাৰ এইকেইটাই আজি যি প্ৰস্তাৱ আছিল আৰু আমাৰ কেইবাটাও সদৰীয়া ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সভাই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল আৰু কাৰ্যসূচী ঘোষণা কৰিছিল। প্ৰথম কাৰ্যসূচীটো আছে যে অহা ৩০ তাৰিখে আমাৰ যি সৰু তিৱা ছাত্ৰ সন্থাৰ যি মূল দাবী ৬ষ্ঠ অনুসূচী তিৱা সাহিত্য পৰিষদ অন্তৰ্ভুক্ত কৰা, পশ্চিম কাৰ্বি আংলঙত যি জলবিদ্যুৎ প্ৰকল্প থাৰাকুঞ্চি গাঁৱত যি জলবিদ্যুৎ প্ৰকল্প স্থাপন কৰিবৰ কাৰণে অসম চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ক্ষেত্ৰত আমি তাৰ প্ৰতিবাদত আমি কিছু কাৰ্যসূচী ঘোষণা কৰিছিলোঁ।
ঠিক তেনেকৈ যেতিয়া ট্ৰাইবেল বেল্টবিলাকত অবৈধ বেদখলকাৰী উচ্ছেদ কৰিবৰ কাৰণে বাৰে বাৰে অসম চৰকাৰক দাবী জনাই আহিছোঁ, কিন্তু আজিলৈকে কিন্তু সেই কামৰূপ জিলাৰ সেই কচুতলীৰ যি ভূমি বেদখলকাৰী ভূমি উচ্ছেদ কৰিয়ে কিন্তু চৰকাৰে সামৰিলে। গতিকে কাৰ স্বাৰ্থত সেই ভূমি উচ্ছেদ কৰি সামৰিলে? আৰু আমি তথ্য সহকাৰে মৰিগাঁও জিলা, নগাঁও জিলা, কামৰূপ জিলা বিভিন্ন জিলাৰ যি অবৈধ বেদখলকাৰী আছে সেই অবৈধ বেদখলকাৰী উচ্ছেদ কৰিবৰ কাৰণে কিন্তু দাবী জনাই আহিছোঁ, কিন্তু আজিলৈকে কিন্তু কাৰ স্বাৰ্থত কাৰ কি হেৰি পৰিচালনা কৰি কিন্তু আজি সেই ট্ৰাইবেল বেল্টসমূহ উচ্ছেদ কৰা নাই। ইয়াৰ প্ৰতিবেদনত কিন্তু আমি অহা 30 জুন তাৰিখে জাগিৰোডত গণধৰ্ণা অৱস্থান ধৰ্মৰ কাৰ্যসূচী ঘোষণা কৰিছোঁ। তাৰ লগে লগে অহা 7 জুলাই তাৰিখে সদৌতিয়া ছাত্ৰ সন্থা জাতীয় সংগঠনসমূহে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিব। 30 জুলাই তাৰিখে নতুন দিল্লী যন্ত্ৰ মন্ত্ৰত সদৌতিয়া ছাত্ৰ সন্থা জাতীয় সংগঠনসমূহে গণধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা 3টা আমি কাৰ্যসূচী ঘোষণা কৰিছোঁ, আৰু আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে সেই আপোনালোকক অৱগত কৰিছোঁ। আৰু বিশেষকৈ ক'বলৈ কাৰণে মই আগবঢ়াইছোঁ আমাৰ উপদেষ্টা সদৌতিয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ৰিমন আমচি ডাঙৰীয়া। আজি ইয়াত মৰিগাঁও পবিতৰা হাটত পুৱা জনসাধাৰণ বা জনজাতি নাগৰিকৰ এটা নাগৰিক সভা অনুষ্ঠিত হয়, আৰু এই নাগৰিক সভাত আমি এই অনুষ্ঠিত কৰাৰ মূল কাৰণটোৱে হৈছে যে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ প্ৰশান্ত কুমাৰ ডেকাৰ অধ্যক্ষতাত অসমৰ ভূমি শাসনৰ কাৰণে এটা আয়োগ গঠন কৰিছে, তাত খচৰা প্ৰস্তুত কৰিবলৈ, আৰু সেই আয়োগে অহা 30 জুন তাৰিখে শেষ দিন হিচাপে ঘোষণা কৰি পেলাই তেওঁলোকে এটা জাননী দিছে, পেপাৰত তেওঁলোকে এটা কিবা প্ৰকাশ কৰিছে, ইস্তাহাৰ প্ৰকাশ কৰিছে। তাত আমি দেখিছোঁ যে এইটো আচলতে কিয় হৈছে। আমি আজি নাগৰিক সভাত এই কথা আলোচনা কৰিছোঁ যে আজি এই হঠাৎ ইমান দিন পাৰ হৈ গ'ল, এতিয়া অসম চৰকাৰৰ সময়সীমাও কমি আহিছে, 8-9 মাহমান আছে হাতত। এই 8-9 মাহৰ ভিতৰত এই আয়োগ গঠন কৰি পেলাই হঠাতেই এই আয়োগ গঠন কৰি পেলাই অসমৰ ভূমি আৰু ৰাজহ আইন 1886টো তেওঁলোকে সংশোধন কৰাৰ কাৰণে কিয় তৎপৰতা দেখুৱাইছে? ইয়াৰ অন্তৰত কি ষড়যন্ত্ৰ লুকাই আছে? আমাৰ প্ৰশ্ন সেইটো। এতিয়া আমাৰ কথাটো হৈছে যে এই কম সময়ত ইমান স্পৰ্শকাতৰ বিষয়টো আমি মতামত দিব নোৱাৰোঁ, তথাপিও আমি আমাৰ ফালৰ পৰা মতামত দিবলৈ আমি প্ৰস্তুত। কিন্তু হ'লেও এই ক্ষেত্ৰত আচলতে জিলা পৰ্যায়ত সকলো জিলাতেই সকলো অঞ্চলতে এই বিষয় লৈ পেলাই আলোচনা হ'ব লাগিছিল, কিন্তু এই আলোচনা আজিলৈকে চৰকাৰে আৰম্ভ কৰা নাই। সেইকাৰণে ইয়াৰ সময়সীমা অলপ এক্সটেণ্ড কৰিবই লাগিব, মিনিমাম কমেও 3 মাহ আমাক সময় লাগিব। অহা 30 ছেপ্টেম্বৰলৈকে সময়সীমা তেওঁলোকে অলপমান এক্সটেনশ্যন কৰক, এই দাবীটো আমি উত্থাপন কৰিছোঁ আজিৰ নাগৰিক সভাত। আৰু দ্বিতীয় কথাটো হ'ল ইয়াৰ অৰ্থ এইটো নেকি, এই ভূমি ৰাজহ আইনটো সংশোধন কৰিব বিচৰাৰ কাৰণটো এইটো নেকি এডভান্টেজ আছামৰ জৰিয়তে বিনিয়োগকাৰীসকলক বা পুঁজিপতিসকলক, আদানী আম্বানীসকলক আমাৰ মাটিবিলাক গোটাই দিয়াৰ কাৰণে পৰিকল্পনা কৰিছে, ষড়যন্ত্ৰ কৰিছে নেকি? আৰু ইয়াত আমি দেখিছোঁ যে আজিৰ তাৰিখত ট্ৰাইবেল বেল্ট ব্লকৰ এলেকাৰ বাহিৰত আৰু ভূমি তেনেকুৱা নাই। গতিকে ট্ৰাইবেল বেল্ট ব্লক যদি হয় তেতিয়াহ'লে 10 চেপ্টাৰ ইয়াত সোমাই আছে। 10 চেপ্টাৰটোক তেওঁলোকে 10ম অধ্যায়টোকে আচলতে সংশোধন কৰিব বিচাৰিছিল। গতিকে আমি এইবিলাক কোনো কথা স্পষ্ট আমি দেখা নাই, তেওঁলোকে হোৱা নাই। গতিকে আমাৰ কথাটো হ'ল আয়োগে তেওঁলোকে খচৰাটো প্ৰথমতে প্ৰস্তুত কৰক, খচৰা প্ৰস্তুত কৰি পেলাই আমাক দেখাওক যে আমি এনেকৈ কৰিব বিচাৰিছোঁ। তাত আমাৰ কথাটো হ'ল 10 চেপ্টাৰত কোনো কাৰণত কোনো ধৰণৰ হস্তক্ষেপ আমি নিবিচাৰোঁ, কোনো সংশোধন ইয়াত নালাগে। এই আইনটোক যদি তেওঁলোকে সঁচাকৈ 10ম অধ্যায়টোক যদি তেওঁলোকে জনজাতিৰ ভূমি সুৰক্ষিত কৰিবৰ কাৰণে যদি কৰিব বিচাৰিছে, তেতিয়াহ'লে প্ৰথম কথাটো হ'ল 10 চেপ্টাৰটোত তেওঁলোকে হস্তক্ষেপ কৰিব নালাগে। আৰু 10 চেপ্টাৰৰ যিবিলাক লুপ হল আছে, যিবিলাক সুৰুঙা আছে, যাৰ কাৰণে আমাৰ ট্ৰাইবেলৰ মাটিবিলাক নন ট্ৰাইবেলৰ মানুহৰ হাতত গৈছেগৈ, গতিকে সেইটোক ৰক্ষণাবেক্ষণ দিয়াৰ ক্ষেত্ৰত বা সুৰক্ষিত কৰাৰ কাৰণে যদি আইন তেওঁলোকে যদি সংশোধন কৰিব বিচাৰিছে, সেইটো আমাক খচৰাটো দিয়ক। খচৰাটো চোৱাৰ পিছতে আমি ইয়াৰ মতামত দিব পাৰিম বা আমাৰ পৰামৰ্শ আমি দিওঁ। এনেই ওপৰতে ভেগ কোনো কথা নাই, বতৰা নাই, আহি পেলাই আমাক আমি আয়োগ এটা গঠন কৰিছোঁ মতামত দিয়ক ক'লে আমি কি মতামত দিম? গতিকে এইটো কোনো কাৰণে নহয়। আৰু আমাৰ স্পষ্ট কথা, ট্ৰাইবেল বেল্ট ব্লকত কোনো ধৰণৰ হস্তক্ষেপ আমি নিবিচাৰোঁ। আৰু আজিৰ তাৰিখত এই বুজি কৰি এডভান্টেজ আছাম 1-2 যিটো হ'ল, এই দুটা আমি যিটো দেখিলোঁ যে ট্ৰাইবেলৰ মাটিৰ ওপৰতে আক্ৰমণ চলিছে। পৰ্বত জোৰাত এতিয়া গণ্ডগোল চলিছে, ইফালে উকিয়ামত গণ্ডগোল চলিছে। আমাৰ কাৰ্বি আংলঙৰ ৱেষ্ট কাৰ্বি আংলঙত আমাৰ চ'লাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে 18,000 বিঘা মাটি দিবলৈ ওলাইছে। ধাৰাকুঞ্চিত ইতিমধ্যে
নদী বান্ধ বনাবৰ কাৰণে তাত জৰীপ আৰম্ভ হৈছে। গতিকে এইবিলাক কি হৈ আছে আচলতে এই জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰখনে খিলঞ্জীয়া মানুহক ভূমিপুত্ৰসকলক ইয়াৰ পৰা উচ্ছেদ কৰাৰ কাৰণে ষড়যন্ত্ৰ কৰিছে নেকি? আমি সেইটোৱে দেখিছোঁ। গতিকে আমাৰ স্পষ্ট কথা, চৰকাৰে যধে মধে জাপি দিব বিচাৰিলে নহ'ব। আমাৰ ইয়াৰ মানুহৰ লগতো আলাপ আলোচনা হ'ব লাগে আৰু আমি বুজি পাবলৈ তেওঁলোকে আচলতে কৰিব বিচাৰিছে কি, সেইবিলাক নজনাকৈ এইবিলাক মানে মাটি আমাৰ পৰা কাঢ়ি লৈ যাব বিচৰাটো আমি মানে কামনা নকৰোঁ, নিবিচাৰোঁ। আৰু এটা কথা ইয়াত আলোচনা হৈছে আজি, এইটো হৈছে ট্ৰাইবেল বেল্ট ব্লকৰ আইন। সেই আইন মতে নন ট্ৰাইবেলে আমাৰ মাটি বাৰী কিনিব নোৱাৰে। কিন্তু এই ক্ষেত্ৰত আমি খুব ভিতৰত গৈ পেলাই চোৱাৰ পিছত দেখিছোঁ যে আচলতে জনজাতি মানুহবিলাকে দালালি আছে, মাটি দালাল আছে জনজাতি মানুহ। এই জনজাতি মানুহ দালাল নাথাকিলে মানে আমাৰ মাটিখিনি অজনজাতি বা এই বহিৰাগতসকলে মাটিখিনি কিনিব নোৱাৰে, কাৰণ নিয়মটোৱে নকয়, আইনটোৱে নকয়। কিন্তু আমাৰ মাটি দালালবিলাকে মিঠা মিঠা কথা কৈ পেলাই আমাৰ মানুহৰ পৰা মাটি কিনি লয়, কিনি পেলাই বেছি দামত বেলেগক বিক্ৰী কৰে। এইবিলাক কাৰোবাৰ চলি আছে। গতিকে অসম চৰকাৰক এই ক্ষেত্ৰত সজাগ সচেতন হ'বলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে সঁচাকৈ যদি জনজাতিৰ ভূমি যদি সংৰক্ষিত কৰিব বিচাৰে তেতিয়াহ'লে তেওঁলোকক শীঘ্ৰে নিয়ন্ত্ৰণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰক মাটি দালালসকলক। এইখিনি আজিৰ সভাত আলোচনা হৈছে আৰু এইখিনি আমি আপোনালোকক অৱগত কৰিছোঁ। হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।